কোচৰ ভাষা সংস্কৃতিৰ কথা ক'লে ৰাজবংশীসকলে বঙলা ভাষাহে ব্যৱহাৰ কৰে। তেওঁলোকৰ কোনো নিজস্ব ভাষা নাই। তেওঁলোকে অসমীয়া বঙালী সংমিশ্ৰিত এটা ভাষা গ্ৰহণ কৰিছে আৰু 1891 চনত তেওঁলোকে কৈছিল যে কোচ আৰু ৰাজবংশীৰ পৃথক জাতি। কোচসকল অতিকে নিকৃষ্ট জাতি, তেওঁলোকে বেয়া খাদ্য খায়, তেওঁলোকৰ ভাষা আমি গ্ৰহণ নকৰোঁ। অসম চৰকাৰক যদি ভোট আৰু সমষ্টিৰ অংকত কোচৰ লগত ৰাজবংশী শব্দটো জোৰা লগাই জনগোষ্ঠীটোক ধ্বংস কৰিব বিচাৰিছে, তেনেহ'লে আমি এইখন মঞ্চৰ জৰিয়তে অসম চৰকাৰক জনাব বিচাৰিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে আগে অসমৰ কোচসকলক যদি জনজাতিকৰণ নকৰে, তেতিয়াহ'লে অহা বিধানসভা নিৰ্বাচনত আমি অসম চৰকাৰৰ বিৰুদ্ধে এটা বৃহৎ এটা কাৰ্যসূচী ল'ম আৰু এই কাৰ্যসূচীৰ জৰিয়তে কেনেকৈ অসমৰ পৰা বিজেপি চৰকাৰক আমি বিদায় দিব পাৰি, আমি তাৰে ব্যৱস্থা কৰিম।